নমস্কাৰ বন্ধুসকল, মাল্টিপ্লিকেশ্যনৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিম যে কেনেদৰে আমি অতি কম সময়ৰ ভিতৰত আৰু সহজ নিয়মত যিকোনো সংখ্যাকে 13 আৰু 25ৰে পূৰণ কৰিব পাৰোঁ। ইয়াত দুটা নম্বৰ লৈছোঁ 9483 × 13 পূৰণ কৰিব লাগে আৰু 1126548 × 13 আমি পূৰণ কৰিব লাগে। যদি আমি বেছিক নিয়মত এই পূৰণটো কৰিবলৈ যাওঁ আমাক বহু সময়ৰ প্ৰয়োজন হ'ব, কিন্তু আমি এইটো বেছিক নিয়মত নকৰোঁ। আমি এইটো এটা শ্বৰ্টকাট নিয়ম আছে আৰু সেই নিয়মটোত কৰিম আৰু এই ভিডিঅ'টোত আমি সেইটো নিয়মেই শিকিম। কথাটো হ'ল 13ৰ সৈতে আমি তেতিয়া এই নিয়মটো জনাৰ পিছত আমি 13ৰ সৈতে যিকোনো যিমান ডাঙৰ সংখ্যাই নহওক কিয় আমি গোটেইকেইটা অংক এই নম্বৰ সৈতে কৰিব পাৰিম। ঠিক আছে, আমি এক নম্বৰ অংকটো কৰোঁ। হয়, তাৰপিছত কি আছে, শেষত কি আছে, 3 আছে। শেষত যি আছে সেই নম্বৰটো আমি লিখি ল'ম 3 আৰু ইয়াৰ লগত কি পূৰণ কৰিম, আমি 3 পূৰণ কৰিম। যিহেতু 13ৰ পিছফালে 3 আছে, গতিকে এইটো 3 পূৰণ হ'ব, কিমান হ'ব, 9 হ'ব। অৰ্থাৎ এককৰ ঘৰৰ অংকটো কিমান হ'ব, এককৰ ঘৰৰ অংকটো হ'ব 9, হয়নে? দ্বিতীয়তে কি হ'ল, 3ৰ কাম শেষ, 3ৰ কামটো আমাক এতিয়া নালাগে। এতিয়া আহিল 8ৰ কাম। 8 পূৰণ, আমি 3 পূৰণ, সকলোতে 3 পূৰণ কৰিব লাগিব। 8 পূৰণ 3, 8ৰ কাম কি কৰিছোঁ, 8ৰ লগত 3 পূৰণ কৰিছোঁ আৰু তাৰ লগত আমি কি প্লাছ কৰি দিম, আমি যোগ কৰি দিম। তাৰে পিছফালে কি আছে, আমি তাৰে পিছফালে থকা নাম্বাৰটো কি আছে, 3 আছে, আমি যোগ কৰি দিম। কি হ'ব, 8 × 3 = 24, 24 যোগ 3 কিমান হ'ব, 27। 27ৰ কি বহিব, 7 বহিব আৰু হাতে জমা কিমান থাকিব, 2 থাকিব। এই শাৰীটো ভালদৰে বুজি লোৱা হ'ল আৰু এই শাৰীটো ভালদৰে বুজি পালে আমি ঠিক তেনেদৰে বাকীকেইটা এই শাৰীৰ নিয়মতে কৰি যাম। ঠিক আছে, এতিয়া 8ৰ কাম শেষ। এতিয়া আহিল কাৰ কাম, এতিয়া আহিল 4ৰ কাম হ'ল। গতিকে আমি লিখিলোঁ 4ৰ লগত আমি সকলোতে 3 পূৰণ কৰিম, 3 পূৰণ কৰিলোঁ আৰু 3 পূৰণ কৰি উঠাৰ পিছত ইয়াৰে পিছফালে থকা নম্বৰটো কি আছে, 8 আছে, আমি 8 যোগ কৰি দিম। কিমান হ'ব আমি চাম, 12 × 8 = 20, 20 আৰু 8 যোগ কৰি 20, বাকী থকা 2 আছিল, সেই 2টো প্লাছ হ'ব। সেই 2টো প্লাছ হ'লে কি হ'ব, 4 × 3 = 12, 12 × 8 = 20 আৰু এই 2টো আমি কি কৰি দিম, বাকী থকা 2টো আমি প্লাছ কৰি দিম, 20 × 22, 22ৰ কি বহিব, 2 বহিব, হাতে জমা থাকিব কিমান, 2। তাৰে পিছত 4ৰ কাম শেষ। এতিয়া আমাৰ আহিল 9ৰ কাম। 9ৰ লগতে কি পূৰণ হ'ব, 3 পূৰণ হ'ব। 3 পূৰণ হোৱাৰ পিছত আমি কি কৰিম, 9ৰ পিছত থকা নাম্বাৰটো প্লাছ কৰি দিম আৰু তাৰে পিছত আমি কি কৰিম, যদি হাতে আছেনে জমা কি আছে, বাকী কিমান আছে, 2 আছিল, সেই 2টো আমি প্লাছ কৰি দিম। কিমান হ'ব, 9 × 3 = 27, 27 × 4 কিমান হ'ব, 31, 31 × 2 = 33, 33ৰ কি বহিব, 33ৰ 3 বহিব আৰু হাতে জমা থাকিব 3। এতিয়া আগফালে কি আছে, একেবাৰে শেষত যদি আমি ডাইৰেক্ট নিয়মটো চাব যাওঁ, আমি এনেকৈও কৰিব পাৰোঁ, 0 পূৰণ 3, তাৰে পিছত কি আছে, এটা একো নাই আমি 0 ল'ব পাৰোঁ। তাৰপিছত কি কৰিব পাৰোঁ, তাৰপিছত আমি কি কৰিব লাগিব, 0ৰ পিছত থকা নাম্বাৰটো আমি প্লাছ কৰিব লাগিব আৰু হাতে জমা থকাটো প্লাছ কৰিব লাগিব। 9 × 3 কিমান হ'ব, 9 × 3 হ'ব 12, অৰ্থাৎ শেষত কিমান হ'ব, 12। আমি এইটো কি কৰিব পাৰোঁ, এইখিনি বাদ দি কিনে আমি লাষ্টত 9 আছিল, 9টোৰ লগত বাকী থকাখিনি প্লাছ কৰি দিলে আমি ইয়াৰ শুদ্ধ উত্তৰটো পাই যাম। ঠিক আছে, এতিয়া ইয়াতকৈ আমি এটা ডাঙৰ সংখ্যা ল'ম, 1 2 3 4 5 6 7 8, 8 ডিজিটৰ 3 4 5 7 8, 1 2 3 4 5 6 7, 7 ডিজিটৰ আমি অংক এটা ল'ম আৰু 7 ডিজিটৰ অংকটো আমি কৰিম, কেনেদৰে কৰিম চাম। আমি প্ৰথমতে 8ৰ লগত কি হ'ব, 8ৰ লগত 3 পূৰণ কিমান হ'ব, 24 হ'ব আৰু 24ৰ কি বহিব, 24ৰ 4 বহিব আৰু হাতে জমা থাকিব কিমান, 2। তাৰে পিছত কি কৰিম, 4ৰ লগত কি পূৰণ হ'ব, 4 পূৰণ, 4ৰ লগত 3 পূৰণ আৰু 3 পূৰণ এইটো নিয়মতে কৰিম যে পিছফালে 8 আছিল, 8টো যোগ হ'ব, কিমান হ'ব, 8টো যোগ হ'ব আৰু বাকী কিমান আছিল, 2 আছিল, 2টো আহিব, কিমান হ'ব, 4 × 12, 12 × 20, 20 × 22, 22ৰ 2 বহিব, হাতে জমা থাকিব 2। এতিয়া 5ৰ কাম আহিল, 5ৰ লগত 3 পূৰণ প্লাছ
তিনি পূৰণ কৰি উঠি ইয়াৰ পিছফালে থকা 4টো আমি প্লাছ কৰি দিম আৰু হাতে জমা থকা 2 আছিল সেইটো প্লাছ কৰি দিম 15 15 4 19 20 21 21ৰ 1 বহিব হাতে জমা থাকিব 2 তাৰপিছত এবাৰ 6ৰ কাম আহিল 6ৰ লগত 3 পূৰণ প্লাছ 6ৰ পিছফালে থকা নাম্বাৰটো কি আছে 5 আছে 5 প্লাছ হাতে জমা কিমান আছিল 2 আছিল কি কৰিম 18 18 20 25 25ৰ কি বহিব 5 বহিব হাতে জমা থাকিব 2 তাৰ পিছত কি আছে 6ৰ পিছত কি আছিল 6ৰ পিছত 2ৰ কাম আহিব 2ৰ লগত 3 পূৰণ আৰু 2ৰ পিছফালে থকা নাম্বাৰটো কি আছে 6 আৰু হাতে জমা কিমান আছিল 2 2 প্লাছ হ'ব 3 গুণ 6 6 6 12 13 14 14ৰ কি বহিব 4 বহিব হাতে জমা থাকিব 1 তাৰপিছত আমি কিহৰ কাম কৰিম 1ৰ কাম কৰিম 1 * 3 প্লাছ 1ৰ পিছফালে থকা নাম্বাৰটো কি আছিল 2 আৰু হাতে জমা থকাটো 1 3 4 5 6 6 ইয়াত আমি 6 লিখিব পাৰিম ঠিক আছে তাৰে পিছত এই 1ৰ কামটো আহিব 1 পূৰণ 3 প্লাছ পিছফালে তাৰে 1ৰ পিছফালে থকা নাম্বাৰটো কি 1 কিমান হ'ব বাকী থকা নাই গতিকে ইয়াতে আমি একো লিখিব নালাগে 1 3 গুণ 3 3 যোগ 1 4 ইয়াতে আহিব 4 আৰু একেবাৰে শেষত কি হ'ব শেষৰ নাম্বাৰটোৰ লগত আমি শেষৰ নাম্বাৰটো লিখিম শেষৰ নাম্বাৰটোৰ লগত আমি কি কৰিম বাকী থকা আছে নাই চাম বাকী থকা একো নাই গতিকে 0 বুলি লিখিব পাৰোঁ আৰু 0 বুলি লিখিলে কি হ'ব 1 হ'ব অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14645124 ঠিক আছে এনেদৰে আমি যিকোনো সংখ্যাকে 13ৰে পূৰণ কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি ডাইৰেক্ট কৰিবলৈ চেষ্টা কৰিম আমি এইবিলাক এই নিয়মবিলাকেৰে নকৰোঁ এই নিয়মটোৱে ফ'ল' কৰিম কিন্তু আমি ডাইৰেক্ট কৰিম এই নিয়মৰে আমি এনেকৈ ইমান লিখি নাথাকোঁ ঠিক আছে ধৰি এটা সংখ্যা ল'লোঁ আমি 1 2 3 4 5 6 ইয়াৰ লগত আমি 13 পূৰণ কৰিব লাগে প্ৰথমতে কি কৰিম 6ৰ লগত 3 পূৰণ 6 3 গুণ 18 18 8 হাতে জমা থাকিল কিমান 1 তাৰে পিছত 5ৰ লগত 3 পূৰণ 5 3 গুণ 15 আৰু 15ৰ লগত 6 যোগ কৰিম 15 6 হ'ব 21 21 1 22 22ৰ 2 হাতেৰ 2 তাৰপিছত 4ৰ কাম 4ৰ লগত 3 পূৰণ 4 3 গুণ 12 12ৰ লগত সেই তাৰে পিছফালে থকা 5টো যোগ কৰিম 12 5 কিমান হ'ব 17 17 আৰু হাতে জমা কিমান আছিল 2 আছিল 17 18 19 19 হ'ব আৰু হাতে জমা কিমান থাকিব 1 থাকিব তাৰে পিছত 3ৰ কাম 3 গুণ 9 9 4 কিমান হ'ব 13 আৰু 13 1 14 14 4 হাতৰ 1 এইবাৰ 2ৰ কাম আহিব 2 3 গুণ 6 6ৰ পিছফালে 3 আছিল 6 3 9 9 1 10 10ৰ 0 আৰু হাতে জমা 1 থাকিব 1ৰ কাম 1 3 গুণ 3 3 যোগ 2 5 5 1 6 বাকী নাই গতিকে শেষত কি লিখিব পাৰি আমি শেষৰ নাম্বাৰটো লিখি দিলে ইয়াৰ শুদ্ধ উত্তৰটো পাম ইয়াতে আমি দুটা উদাহৰণ লৈছোঁ 412 পূৰণ 25 আৰু 125690258 × 25 অৰ্থাৎ আমি যিকোনো সংখ্যাক কেনেদৰে 25ৰে পূৰণ কৰিব পাৰোঁ শ্বৰ্টকাট নিয়মত সেইটো শিকিব গৈ আছোঁ ঠিক আছে তাৰে আগতে আমি কি কৰিম যদি আমি 25ৰেদি পূৰণ কৰিব লাগে তাৰে আগতে আমি কি কৰিম 25ৰ লগত যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আমি লিখিম 4 1 2 আৰু তাৰে পিছফালে দুটা নাম্বাৰ দুটা 0 বহাই দিম আৰু দুটা 0 বহাই আমি কিমানৰে হৰণ কৰিম 4ৰে হৰণ কৰিম আৰু 4ৰে হৰণ কৰিলে ইয়াৰ আমি সঠিক উত্তৰটো পাম ঠিক আছে 4 কিমানবাৰ যাব এবাৰ যাব কিন্তু এইটো আমি এবাৰ লিখিব নোৱাৰোঁ আমি গোটেই এই 41টোক ধৰিব লাগিব ঠিক আছে 4 দিয়ে 41ক কেইবাৰ যাব 4ৰে 41ক কিমান যাব 4 10 গুণ 40 10 গুণ 40 হাতে জমা থাকিব 1 ঠিক আছে 40 হাতে জমা থাকিব 1 2ৰ আগত 1 আহিলে 12 হ'ব 4 3 গুণ 12 আৰু বাকী পিছৰ দুটা 0 আছিল দুটা 0 ইয়াক আমি এনেদৰে হৰণ কৰি চাব পাৰোঁ আমি যেনেকৈ হৰণ কৰিব পাৰোঁ আমি তেনেকৈ কৰিম কিন্তু হৰণটো আমাৰ স্পীড হ'ব লাগিব তেতিয়াহে আমাৰ অংকটো স্পীডত কৰিব পাৰিম ঠিক আছে গতিকে 25 4ৰে আমি কৰিব লাগিব 4 10 গুণ কিমান হ'ব 40 12 4 3 গুণ 12 আৰু দুটা 0 আছে তলত দুটা 0 হৈ গ'ল
আমি এনেদৰে কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি নেক্সটটো চাম। এইটোতো হ'ল আমাৰ ইজি নিয়ম, এই যে সৰু নাম্বাৰ কাৰণে সোনকালে হৈ গ'ল। আমি নেক্সট অংকটো চাম। নেক্সটটো কি হ'ব, নাম্বাৰটো লিখিম 1 2 5 6 9 0 2 5 8 আৰু তাৰপিছত আমি কি কৰিম, দুটা 0 বহাই দিম আৰু ডিভাইড কি কৰি দিম, 4 কৰি দিম। ঠিক আছে, 4ৰে 12 কেইবাৰ যায়, 4ৰে 12, 4ৰে যেতিয়া একক নাযায় আমি দুটা নাম্বাৰ ল'ম, 4ৰে 12ক 3বাৰ যাব, 4 3 গুণ 12। ঠিক আছে, তাৰপিছত কি আছে, 5 আছে, 5ক কেইবাৰ যাব, 5ক যাব এবাৰ, 4 1 গুণ 4, হাতৰ হ'ল কিমান 4 গ'লে 5ৰ পৰা যদি বিয়োগ 4 কৰি দিওঁ 1 থাকিব আৰু সেই 1টো ইয়াতে আনিলে কি হ'ব, 16 হ'ব। 4ৰে 16 কেইবাৰ যাব, 4 বাৰ, 4 4 গুণ 16। ঠিক আছে, এতিয়া 4ৰে 9 কেইবাৰ যায়, 4 4 16 ইয়াতে কমপ্লিট চেছ। এতিয়া আমি 9 কৰিম, 4ৰে 9 কেইবাৰ যায়, 2বাৰ যায়, 4 2 গুণ 8, 4 2 গুণ কিমান পাম, 8 পাম আৰু বাকী কিমান থাকিব, 9 আছিল, 9ৰ পৰা 8 গ'লে 1 থাকিব আৰু 1টো ইয়াৰ আগত আনিলে কি হ'ব, 1টো আগত আনিলে এইটো 10 হ'ব আৰু 10ক 4ৰে কেইবাৰ যায়, 2বাৰ যায়, 4 2 গুণ 8 আৰু 10ৰ পৰা যেতিয়া আমি 8 বিয়োগ কৰি দিম তেতিয়াহ'লে তাৰ পৰা বাকী থাকিব কিমান, 2 আৰু 2টো ইয়াতে আহিলে কি হ'ব, 22 হ'ব আৰু 22ক 4ৰে কেইবাৰ যায়, 4 5 গুণ হ'ব 20, হাতেৰ হ'ল 2 আৰু 2টো আগত 2টো এতিয়া 5ৰ আগত আনিলে কি হ'ব, 25 হ'ব। 25ৰে 4 6 কেইবাৰ যাব, 4 6 গুণ 24 হ'ব, হাতে জমা থাকিব কিমান, 1 আৰু সেই 1টো আগত যদি আমি 8ৰ আগত আনো 18 হ'ব। তাৰপিছত 4 4 গুণ 16, হাতে জমা থাকিব 2, সেই 2টো যদি আমি 0ৰ আগত আনো 20 হ'ব আৰু 20ক কেইবাৰ যাব, 4 5 গুণ 20, হাতে জমা থাকিব কি 0 আৰু পিছত 0 আছে বাবে এটা 0 বাঢ়ি যাব। ঠিক আছে, আমি এনেদৰে 25ৰে যিকোনো সংখ্যাকে আমি পূৰণ কৰি চাব পাৰোঁ। আমি শুদ্ধ উত্তৰতে পাম। আপোনালোকে কেলকুলেটাৰ কৰিও চাব পাৰে যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো।